আসসালামু আলাইকুম। মই নমস্কাৰ। এইমাত্ৰ কাম শেষ কৰি অলপ ভাগৰ লাগিছে কাৰণে মই আহিলোঁ, সেইকাৰণে ৰুমত আহিলোঁ। এতিয়া ৰেষ্ট লৈ আছোঁ অলপ। এটা কথা আপোনালোকে জানেই, মই ইয়াতে আছোঁই। মই কিমান দিন থাকিম মই সেইটো কল্পনাও কৰা নাই। অনিৰ্দিষ্ট কাললৈকে মই ইয়াত থাকিম আৰু সহায় সহযোগিতা কৰি বিভিন্ন অঞ্চলত আমি যাই ৰাইজৰ পৰিদৰ্শন কৰি আৰু বুজ ল'ম। বহুত ধৰণৰ সমস্যা আছে। এই সমস্যাত ৰাইজে কিন্তু জনে যি ডনেট কৰি আছে, কিন্তু মই যিটো বিচাৰি আছোঁ বা মই যেনেধৰণৰ সহায় বিচাৰিছোঁ সেইটো লৈ কোনো মাত নামাতে। যিটো নালাগে সেইখিনি দিব, যিটোৰ প্ৰয়োজন তাত এষাৰো মাত নিদিয়ে। ৰাইজে চৰকাৰে মাল ধৰি এডাল, এনে এটা ডাইলগ আছে নহয়, তেনেকুৱা হৈছে বস্তুবিলাক। কোনোবাই আনিছে, মোক ফ'ল' যোগাযোগ কৰিছে, মই এইটো আনিছে এইটো হৈছে। আৰে ভাই তুমি এইটো, কোনোবাই কৈছে নহয় মই ভাইজান মই কি ল'ব লাগে, মই কৈ দিওঁ যে এইখিনি বস্তু সামগ্ৰী লৈ আহিলে ৰাইজৰ প্ৰয়োজন, যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেইখিনি লৈ আহক, বেলেগটো লৈ আছে। তো আমাৰ অলপ দুখ লাগে। যিয়ে নহওক, মইতো আৰু পইচা পাতি নাই কাকো সহায় কৰিবলৈ, তেনেকুৱা চুকুৱলীও নহয়। চুকুৱলীতো জীৱন এটা আছে, হাত দুটা আছে। গতিকে মই জীৱন দি হ'লেও হাত দি হ'লেও মই ৰাইজৰ হৈ আহিছোঁ, আৰু ৰাইজৰ হৈ মই কামটো যে কৰিব পাৰিম, বকোৱা চাবা হওক বা যি মেৰামতিৰ কাম, নিশ্চয় আপোনালোকে দেখাই পাইছে। ঘৰ সাজি ওলোৱা যিখিনি কাম, মই এজন সাংসদো নহয়, এজন কোনো নহয়, দুখীয়া এটা ল'ৰা মই, আপোনালোকে জানেই। আৰু কিছুজনে মোক ইটিংগি ঠাট্টা কৰিছিলে, সেইকাৰণে মই কেইদিন ধৰি লাইফতো নাহোঁ বা নুসুধোঁ কাকো, কাৰণ মানুহে বেয়া পায়। আমি কাকো পাৰাত মই সহায় বিচাৰিছিলোঁ যে আপোনালোকে যদি পাৰে এই শিৱসাগৰৰ বানক্ষেত্ৰ ৰাইজৰ হৈ যাতে আমাক অলপ ডনেট কৰে, আমি সেই পইচাখিনি দি ৰাইজৰ হৈ আমি যাতে ঘৰ বাৰী যেনেকুৱা বনাই আছোঁ, তেনেকুৱা লাকতীয়া বস্তু বহুত কিনিবলগীয়া হয়। যদি পাৰে আপোনালোকক অকণমান সহায় কৰক। মোক তুল্য তাচল্য কৰিছে, মই সেইবিলাক ক্ৰেপ নকৰাই মই আল্লাহৰ ওচৰত দোৱা কৰিছিলোঁ, আৰু আল্লাহৰ ওচৰত মই কামত লাগি গৈছোঁ। মই কাকো ক্ৰেপ কৰা নাই। গতিকে কিমান কৰি কৰিম, কিন্তু এজন মানুহ এটা কথা মনত ৰাখিব, কাকো তুল্য তাচল্য কৰিব নালাগে। আমি সেইকাৰণে আমি সহায়টো আগত কৈছিলোঁ। এতিয়া আপোনালোকৰ বিবেক বিবেচনা কৰি যদি সহায় কৰা যায় তেনেহ'লে আপোনালোকক সহায় কৰিব, আৰু যদি প্ৰয়োজন নাই তে নকৰিব। কিন্তু মোৰ এটাই অনুৰোধ যে আপোনালোকে যাতে কাকো অৱহেলা নকৰে, ইটিংগিৰে তুল্য তাচল্য যাতে নকৰে, তাৰে মই আহ্বান কৰিছোঁ। মই সেইখিনি ক'লোঁ, বেছি দীঘলীয়া নলওঁ। আৰু আমি যি পাৰোঁ, বহুত সমস্যা আছে, কৰিলে কৰিব পাৰোঁ, কিন্তু আটাইতকৈ আৰু সমস্যা আছে, কেইটামান সমস্যা আছে, কিন্তু মোৰ সেইখিনি পইচা নাই। এতিয়া যদি মই শিৱসাগৰৰ 55,000 মানুহৰ পৰিয়ালৰ কাষত মই যাৱাৰ শক্তি নাই, কিন্তু চুকুৰ আলী এনেকুৱা বস্তু দিব পাৰে, সেই বস্তুৰ প্ৰয়োজনত 10টা যদি দিওঁ, 10টা বস্তুৰ জৰিয়তে মানুহে মিনিমাম 1000 মানুহ বা 500 পৰিয়ালে পাব। এনেকুৱা বস্তু দিয়ক, এটাই বস্তু দিয়ক 500 ঘৰত যাতে যায়, এনেকুৱা এটা বস্তু দিব লাগে। এনেকুৱা সহায় কৰক। আপোনাৰ যি সমৰ্থ আছে সেই সমৰ্থ অনুযায়ী কৰক। প্ৰয়োজন নাই নকৰিব, কাকো জোৰ কৰা নাই, কাকো ক্ৰেপ নকৰক, কাকো অপমান নকৰিব, কাকো তুল্য নকৰিব। যি দুখীয়া দুখীয়াই বুজি পায়, দুখীয়াৰ বাহিৰে কোনেও বুজি নাপায়। গতিকে কথা এইখিনি। কালি এজনে মোৰ তাত আহিছিলে, মই দেখুৱাই দিছোঁ। বিভিন্নজনে মোৰ লগত লগ কৰি যায়, মোক ধুনীয়া কথা পাতে, কিন্তু সহায় যে মানুহৰ কি সমস্যা বুজ লয় সেইটো সময় নাই। নাম কামাই কৰি কি লাভ? মানুহক সহায় কৰক, আল্লাহ তোমাক দিব। মানুহৰ পিছনত থাকিব লাগে, এইখিনি কথা। মানুহৰ বিপদৰ সময়ত থাকিলে আমি দিব পাৰোঁ বা নাপাৰোঁ, মানুহৰ পিছতো মই থিয় দিছোঁ। চুকুৱলীটো থিয় দিব পাৰিছে, ইয়াতকৈ আৰু দুৰ্ভাগ্য ক'বলগীয়া একো নাই। গতিকে আমি যিমান দিন জীয়াই থাকিম সিমান দিন আমি কৰি থাকিম। আৰু এটা কথা আমি ক'ব খোজোঁ, আমি যে শিৱসাগৰত উপস্থিত হৈছোঁ, কাৰ নেতৃত্বত হৈছোঁ জানে? আমাৰ দাদা, আমি তেখেতক সন্মান কৰিছোঁ। তেখেতে পৰিয়ালবৰ্গ যিমান আছে, ইমান ডাঙৰ ফেমিলি নহয় তেখেতে মিনহাজ ভাই, ইজাজে, নাছিৰ ভাই, আৰু ইনাজ ভাই ককাই, তার ভণ্টি ভিনিকি,
সকলোকে লৈ তাক দেউতা মই খুৰা বুলি মাতোঁ, সকলোৱে মিলি আৰু ইয়াৰ স্থানীয় এজন আমাৰ কিবা নাম আছিলে মই পাহৰি গ'লোঁ, আমাৰ ইটাভাটাৰ সত্তাধিকাৰী, তেখেতে আমাক বাঁহ দিলে, কৈছে চুকুৰীক কিমান বাঁহ লাগে লৈ লওক। আৰু কিছুমানে আমাক কৈ আছে চুকুৰ ভাই তুমি কাম কৰি আছা, যিমান বাঁহ লাগে আমি দিম, তুমি লৈ আহা। মানুহে আহি লগ কৰি কৈ আছে বা দি আছে, ভাল পাইছে, ধন্যবাদ জনাইছোঁ। এই নাছিৰ ভাই মই আৰু তেখেতে ভাই ককাকৰ দুজনৰ মই ঋণ কেতিয়াও আমি দিব নোৱাৰিম। মই বহুত আৰু তেখেতে মোক ৰাইজক বুক বেদনা কৰিম, কাকো কেৰেপ নকৰে, মেডিকেল টিম তাৰ লগত, মই তাৰ লগত বগাই দি নিজৰ কাম বাদ দি তেখেতে নিজৰ যি সামগ্ৰী যি পইচা পাতি আছিল চবখিনি তেখেতে বিলীন কৰি দিলে, চব কৰি দিলে। কি কৰিম, উপায় নাই, মানুহে কান্দি আছে, মানুহে কান্দিব, আমি সুখতে থাকিব নোৱাৰোঁ নহয়। মোৰ বহুত ভাল লাগিছে। আজি তেখেতে জানে ৰাইজৰ পৰা বিচাৰিছিলোঁ যে আপোনালোকে পাৰিলে 2টা চকী দিয়ক, পাৰিলে আপোনাৰ এটা বিচনা দিয়ক। কৈছিলোঁ মই হাত জোৰ কৰি অনুৰোধ কৰিছিলোঁ, তুল্য তাচল্য কৰিছিলে। আমি মিনাজ ভাইক কৈছোঁ যে আমি যি পাৰোঁ আমি সহায় কৰিম। আজি আমাৰ মিনাজৰ ভাইৰ নেতৃত্বত আৰু কেইবাজন তাক সহায় সহযোগিতা কৰিছে, কৰি পেলাই বিচনা কিবা কিবি সামগ্ৰী যিখিনি প্ৰয়োজন সেইখিনি মানুহক আনি আছে। আৰু অকণমান পিছত মই যাই যিখিনি ঘৰ বনাই দিছোঁ সিহঁতকো মই বিলীন কৰিম বুলি মোৰ আশা আছে। আৰু যদি ৰাইজৰ পচন্দ হয় চুকুৰীৰ লগত যোগাযোগ কৰিব, কৰি যদি ভাল পায় তে মোক এবাৰ আপোনাৰ যি সামৰ্থ্য আছে কৰি দিব। আমি 2টা পাৰোঁ, 1টা পাৰোঁ, যি পাৰোঁ কৰি দিম। 1টা দিওঁ, 10জন মানুহে যাতে পাব লাগে, এটা বস্তুই যাতে 10জনে পাব লাগে, 10জনৰ দ্বাৰা প্ৰয়োজন নাই। আপুনি তেনেকুৱা এটা বস্তু দিয়ে প্ৰয়োজন আছে বহুত, কিন্তু সেইটোলৈ নামাতে, আমি নকওঁ। কাৰণ মই যেতিয়া শ্ৰমিকৰ প্ৰয়োজন আছে মোক কোৱাৰ পিছতে সকলোৱে মানুহ ওলাই আহিছে, মই ভাল পাইছোঁ, সহায় বিচাৰিছোঁ, দিলে দিব, নিদিলে নাই, কিন্তু তুলা নকৰোঁ। কথা এইখিনি। থেংক ইউ ছ' মাছ অল পিপুল, প্লিজ ইউৰ হেল্প অল শিৱসাগৰ পিপুল এণ্ড ফ্লাডেড এফেক্টেড পিপুল, প্লিজ হেল্প, সামথিং হেল্প। থ্যাংক ইউ সো মাচ।